যোৱা মঙলবাৰ সাপ্তাহিক বজাৰ মুকলমুৱাত এজনী খুজি মাগি খোৱা দৰিদ্ৰ পৰিয়ালৰ মানুহ তেখেতক ইয়াৰে দুৰ্বৃত্তই অক্ষুৰে যেনেকুৱাকৈ মাৰিছে এইটো কেতিয়াও গ্ৰহণযোগ্যৰ কথা নহয়। এইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। এনেকুৱা কাম যাতে অসমত আমাৰ ভাৰতবৰ্ষত দ্বিতীয়বাৰ আৰু নহয় তাৰে আমি কামনা কৰিলোঁ। আৰু মহিলাগৰাকী আমাৰ চিকিৎসা হৈ আছে, বহুত সংকটজনক অৱস্থা। মোটামুটি এতিয়া বহুত পইচাৰ প্ৰয়োজন হৈছে, আমি ৰাইজৰ পৰাই তোলাতুলি কৰি দি আছোঁ। এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে, এতিয়া আমি চিকিৎসা কৰিব পৰা নাই। চৰকাৰে যাতে এইটো অলপ বিবেচনা কৰে আৰু সাহায্য প্ৰদান কৰে। আৰু আমাৰ মুকলমুৱা আৰক্ষী থানাক আমি ধন্যবাদ দিব লাগিব। 24 ঘণ্টাৰ ভিতৰতে 7জন আসামীক আটক কৰিছে। আমি মুকলমুৱা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি মানুহখিনি পলাই আছে সিহঁতকো ধৰাৰ কাৰণে আহ্বান জনাম। মহিলাজনীৰ ঘৰ খপুনিকুছিত, হাজো খপুনিকুছিত। চাওক, যোৱা মঙলবাৰে যিটো দুৰ্ঘটনা ঘটি গ'ল, এইটো বিৰাট নিন্দাজনক ঘটনা হৈছে। মহিলাগৰাকী ঘৰ আপোনাৰ হাজো থানা অন্তৰ্গত মৌজাদাৰ পাম বুলি কয় জেগাখিনিৰ নাম খপুনিকুছি। অৱস্থা বিৰাট জটিল অৱস্থাত ভুগি আছে, তেওঁ মৃত্যুৰ লগত যুঁজি আছে বুলি ক'ব পাৰি। জোখম মানে তাইৰ এনেকুৱা কাম কৰিছে, তাৰ এটা দাঁতো নাই, দাঁতবিলাক গোটাইকেইটা দাঁত পেলাই দিলে। বাকী আপোনাৰ গাত এনেকুৱা জেগা নাই যে মাৰি পৰা নাই বা ফিকি উঠা নাই, গোটাই গাটো ফিকি উঠিছে। এতিয়া এনেকুৱা অৱস্থা হৈছে, সেই পৰিয়ালটোৰ অৱস্থা এনেকুৱা যে 10টা টকা ভালকৈ একেলগে যোগাৰ কৰি যে তাইক চিকিৎসা কৰিব, এনেকুৱা ধৰণৰ কোনো অৱস্থা মানে তাই খুজি মাজি খাই ল'ৰা ছোৱালীবিলাক পঢ়ি আছিল। এটা ল'ৰা আছে লগত, সৰু বাচ্ছা ল'ৰা এটা আছে। তাই এই দুটাই এফালে সিফালে খুজি কিনে খায় প্ৰায় আপোনাৰ ধৰকচোন কাৰো ঘৰত চোতালত নাযায় দিয়ক, এইটো কিন্তু ক'ব লাগিব। কিন্তু তাই বজাৰে বজাৰে দোকানে দোকানে খোজে। চিকিৎসাৰ বাবদতে মানে এনেকুৱা অৱস্থা হৈছে যে তাইক কোনো মানে সাহায্য নকৰিলে, কোনোবাই যদি 10জনে ধৰি অলপ সাহায্য কৰে তেতিয়াহে তাই বাচিব পৰা এটা ৰাস্তা কিজানি ওলাব পাৰিম।